নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং লগতে বিএমএলটি এণ্ড পেৰামেডিকেল কোৰ্ছৰ যেহেতু আগন্তুক দিনত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব বিশেষকৈ বিএমএলটি পেৰামেডিকেল কোৰ্ছৰ যেহেতু অহা সপ্তাহত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বা সানডে আপোনালোকৰ 28 জুলাই তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব তো লাষ্ট মিনিট ৰিভিজন হিচাপে আপোনালোকে কাৰেকশ্যন সেন্টেন্স কাৰেকশ্যনৰ কেইটামান আপোনালোকক এমচিকিউ সলভ কৰিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ এক্সামত আহিলে নিশ্চয় আপোনালোকৰ অলপ হ'লেও হেল্পফুল হ'ব বা টাইপটো গম পাব যে কেনে ধৰণৰ আহে আৰু আপোনালোকক হোমৱৰ্ক কেইটামান কৰিবলৈ দিম বা এই ক্লাছৰ পিডিএফসমূহ আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ কালেক্ট কৰিব পাৰিব মই কুৱেশ্যনখিনি দেখাই দিম বাৰু হ'লেও আপোনালোকৰ যদি পিডিএফ লাগে তেন্তে কালাম জিকেনিজ বুলি সাৰ্চ কৰিব টেলিগ্ৰাম চেনেলত কালাম জিকেনিষ্ট বুলি সাৰ্চ কৰিলে আপোনালোকে এই পিডিএফখন লাভ কৰিব পাৰিব তো আগবাঢ়িছোঁ সেন্টেন্স কাৰেকশ্যনৰ ফাৰ্ষ্ট কুৱেশ্যন স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত স্ক'ৰসমূহ জনাবলৈ নাপাহৰিব যে আজি যেইকেইটা কুৱেশ্যন ডিছকাছ কৰোঁ তাৰে ভিতৰত আপোনালোকে কেইটা নিজে কৰিব পাৰিলে শুদ্ধ তেন্তে তো ফাৰ্ষ্ট কুৱেশ্যনত দি আছে আই এম টায়াৰ্ড এজ আই এম ৱৰ্কিং চিন্স 7 o'clock ইন দি মৰ্নিং তো চাৰিটা অপশ্যন দি আছে চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব প্ৰথমে কমেণ্ট ছেকশ্যনত জনাব সেন্টেন্স কাৰেকশ্যনৰ আপোনালোকৰ এইকেইটা কুৱেশ্যন হয় জাষ্ট আমি 5-6টা বা 7টামান ডিছকাছ কৰিম তাৰ বাকীখিনি আপোনালোকক দেখুৱাই দিম কুৱেশ্যনখিনি হোমৱৰ্ক হিচাপে বা আপোনালোকে পিডিএফসমূহ লাভ কৰি এনচাৰসমূহ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব তো ইয়াতে কাৰেক্ট এনচাৰটো ক'বলৈ চেষ্টা কৰিব ইয়াতে আই এম টায়াৰ্ড এজ আই এম ৱৰ্কিং চিন্স 7 o'clock ইন দি মৰ্নিং তো কি হ'ব আই এম টায়াৰ্ড মানে ভাগৰুৱা হৈছে এজ আই হেভ বিন ৱৰ্কিং অপশ্যন বি হ'ব শুদ্ধ এনচাৰ আই হেভ বিন ৱৰ্কিং চিন্স 7 o'clock ইন দি মৰ্নিং বি ইজ কাৰেক্ট নেক্সট 2 নম্বৰটো চাব when it was morning they decided to put at an inn তো শুদ্ধটো জনাবলৈ নাপাহৰিব চাৰিটা অপশ্যন দি আছে তো put at an innত কি হ'ব put up at অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ তো এই ধৰণে আপোনালোকৰ সেন্টেন্স কাৰেকশ্যন কৰা হয় তো কোন ঠাইত আপোনালোকৰ ত্ৰুটি আছে বা ইৰৰ আছে সেইটো অতৰুৱাই শুদ্ধটো বহাব লাগে নেক্সট 3 নম্বৰ চাব জিন্স ৱাজ নট পাৰ্মিটেড ইন আৱাৰ কলেজ তো শুদ্ধ এনচাৰটো চাৰিটা অপশ্যনৰ ভিতৰত ক'বলৈ নাপাহৰিব জিন্স ৱাজ নট পাৰ্মিটেড ৱাজ নট হ'বনে হেড নট ৱেৰ নট নে উইল নট নে হেভ ৱেৰ নট অপশ্যন এ হ'ব শুদ্ধ এনচাৰ নেক্সট 4 নম্বৰ দি আছে হি ছাজেষ্টেড ডেট উই শুড বি বাউণ্ড বাই এ code of conduct is not it তো 4 নম্বৰটো শুদ্ধটো জনাবলৈ নাপাহৰিব তো conduct is not it নে should not we is it নে are not we নে none of the above তো is not itor ঠাইত আপোনাৰ should not we অপশ্যন এ ইজ কাৰেক্ট 5 নম্বৰ দি আছে the furniture in this room are made of teak to have had is none of above the furniture in this room are made of teak room ইয়াতে আৰৰ ঠাইত ইজ হ'ব অপশ্যন চি ইজ কাৰেক্ট নেক্সট 6 নম্বৰ দি আছে শিলা told her teacher to explain the chapter once again তো কি কৈছিলে শিলাই টিচাৰগৰাকী কৈছিলে যে যোনটো চেপ্টাৰ পঢ়াইছিলে সেই চেপ্টাৰটো আকৌ এবাৰ বুজাই দিবলৈ বা এক্সপ্লেইন কৰি দিবলৈ বুজাইছিলে তো অৰ্ডাৰ দিছিলে নে আস্ক কৈছিলে নে said to her নে invited her teacher তো নিশ্চয়কৈ কৈছিলে তো asked her teacher অপশ্যন চি ইজ কাৰেক্ট 7 নম্বৰ দি আছে you should avoid to make such stupid mistakes তো avoid কি হ'ব make নহয় making অপশ্যন চি ইজ কাৰেক্ট তো বাকি 8 নম্বৰটো এটো চাব কোৱেশ্চন নম্বৰ 8 নম্বৰ অপশ্যন গিলা এগিলা চাই লওক
ইয়াৰে আপোনালোকক হোমৱৰ্ক কৰিব দিছোঁ। ইফ ইউ কাম এক্ৰছ মাই কিজ ব্ৰিং ইট টু মি কেন ইউ। কি হ'ব কমেণ্ট ছেকশ্যন জনাব। 8 নম্বৰ দিছোঁ। 9 নম্বৰো আপোনালোকক কমেণ্ট ছেকশ্যনত জনাব। 10 নম্বৰটো কমেণ্ট ছেকশ্যনত জনাব। 11 নম্বৰটো, 12 নম্বৰটো, এই ধৰণে 13 নম্বৰটো, 14 নম্বৰ, 15 নম্বৰলৈকে আপোনালোকে কমেণ্ট ছেকশ্যনত এনচাৰসমূহ জনাবলৈ নাপাহৰিব। তো আকৌ এবাৰ কুৱেশ্যনখিনি ভালদৰে লাষ্টৰ পৰা চাই ল'ব, স্ক্ৰীনশ্বট মাৰি ল'ব নহ'লে, আৰু শেষত স্ক'ৰসমূহ জনাবলৈ নাপাহৰিব। আৰু এই PDF-খন লাভ কৰিবলৈ আপোনালোকে কালাম GK News নামৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব নাপাহৰিব, যাতে আপোনালোকে সকলো ক্লাছৰে PDF-সমূহ লাভ কৰিব পাৰিব। আৰু চিৰিজসমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব। হোমৱৰ্ক দিছোঁ, অৱহেলা নকৰিব, এনচাৰখিনি ক'বলৈ চেষ্টা কৰিব। আৰু নেক্সট আপোনালোকৰ বেছি দিন নাই, যিহেতু ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এটা মিনি মক দিবলৈ চেষ্টা কৰিম। তো ইংলিছৰ বহুতকেইটা ক্লাছ হ'ল, যিহেতু বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি তিনিটাৰ ছাবজেক্টৰ আমি এটা মিনি মক দিবলৈ চেষ্টা কৰিম আপোনালোকৰ এক্সামৰ টাইপৰ। তো আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক ছাপোৰ্ট কৰি যাম। আমাৰ টীমেও আপোনালোকক বহুত ছাপোৰ্ট কৰি আছে। তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, আপডেটখিনি পাই থাকিবলৈ। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।